অখিল গগৈয়ে আপোনালোকৰ মিত্ৰজোঁটত আছে, তৎসত্ত্বেও গৌৰীপুৰত আহি তেওঁ এক প্ৰকাৰৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰে ৰাইজৰ তলত। যিহেতু বৰ্তমানৰ বিধায়কজন গোলগঞ্জৰ বিধায়কজন আব্দুল ছুবহান চৰকাৰে গৌৰীপুৰৰ পৰা টিকট বিচাৰিছে। এই ক্ষেত্ৰত কোনো আসন লৈ কিবা বুজাবুজি হৈছে নেকি? আৰু তেওঁ নিজে মুখ্যমন্ত্ৰী হোৱা বুলিও দাবী কৰিছে, কি ক'ব? আমাৰ আসন বুজাবুজি এতিয়াও হোৱা নাই। আমাৰ এই দলকেইটাৰ লগত এলায়েন্স হ'ব এইটো কথা ফাইনেল হৈছে, কিন্তু কোনটো আসন কাক দিব এতিয়াও ঠিক হোৱা নাই। যেনেকৈ আমি নমিনেশ্যনৰ কাৰণে এপ্লিকেশ্যন বিচাৰিছোঁ, আমি কিন্তু 126টা সমষ্টিতেই এপ্লিকেশ্যন বিচাৰিছোঁ। কাৰণ কোনটো যাব তেতিয়া তেওঁলোকক আমি যিটো আমাৰ 50,000 টকা ফিজ লোৱা হৈছে, চিকিউৰিটি মানি লোৱা হৈছে, সেইখিনি টকা ঘূৰাই দিয়া হ'ব বুলি আমি লিখি দিছোঁ। কিন্তু আমিতো 126জনৰ এপ্লিকেশ্যন লৈছোঁ, গতিকে এইটোতো তেওঁলোকে ক'ব পাৰে যে আমাৰ কাৰণে একটা চিটো নাৰাখিল, 126টাই কংগ্ৰেছে প্ৰাৰ্থীত্ব বিচাৰিলে। গতিকে যেতিয়া আমাৰ চিট এডজাষ্টমেণ্ট হ'ব, কাৰণ এই মুহূৰ্তত আমি ক'ব নোৱাৰোঁ যে কোনটো চিট কংগ্ৰেছে খেলিব, কোনটো ৰাজ্য দলে খেলিব, কোনটো অন্যান্য সংগঠনে খেলিব, এই কথাটো এতিয়াও ফাইনেল হোৱা নাই। গতিকে আমি 126টা সমষ্টিত আমি প্ৰাৰ্থীত্ব বিচাৰিছোঁ। তেনেকুৱা অখিল গগৈও তেওঁৰ য'ত য'ত যাব লগা আছে গৈ আছে, কিন্তু এইটো ফাইনেল হ'ব যেতিয়া চিট এডজাষ্টমেণ্ট হ'ব, তেতিয়া হয়তো এই কথাবিলাক আৰু নাথাকে। ভাষ্য মই শুনা নাই, আপোনালোকে কৈছে বিশ্বাস কৰিব লাগিব, কিন্তু তেওঁৰ কথা বাৰ্তাবিলাক তেনেকুৱাই। বিধানসভাত একেলগে আছোঁ জানো, কাৰণ তেওঁ হকে বিহকে মানে এনে উঠি দিয়ে। এটা পাৰ্লামেণ্ট প্ৰেক্টিছৰ এটা নিয়ম নীতি আছে, সেই নিয়মৰ আধাৰত তেওঁ কেতিয়াও নুঠে, এনেই উঠি দিয়ে। মানে তেওঁৰ জনপ্ৰিয়তা অৰ্জন কৰিবলৈ ৰাইজে চাই আছে, অখিল গগৈ খুব মানে ভাল ৰাইজৰ হৈ কথা পাতে, কিন্তু আমিহে জানো। কাৰণ আমাৰ পাৰ্টিৰ নিয়ম আছে, আমাৰ কোন কেতিয়া উঠিব সেইটো পাৰ্টিৰ হুইপ থাকে, হুইপ মতে আমাৰ বিধায়কসকলে উঠি পেলাই কথা কয়। কিন্তু তাৰতো হুইপ নালাগেও, অনমেন শ্ব'। গতিকে তেওঁ যেতিয়া ইচ্ছা তেতিয়াই উঠে, কিন্তু সেইটো নিয়ম নহয়, নিয়মৰ বহিৰ্ভূতভাৱে তেওঁ সেইকাৰণে প্ৰত্যেকবাৰে তাকে বহিষ্কাৰ কৰা হয়। মই নাভাবোঁ যে আমাৰ লোৱাৰ আছামত তথা মাইনৰিটি এৰিয়াত অখিল গগৈ কোনো চিট এৰি দিব বুলি মই কেতিয়াও নাভাবোঁ।